নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই ৰীতা হাজৰিকা আছে। মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ আগত বহুত দিনৰ মূৰত এয়া এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। সেয়া হৈছে আমাৰ দুলীয়াজান শাখা লেখিকা সংস্থাৰ সৌজন্যত বকুল বনচৰাৰ লগতে এটি বনভোজৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। দোকানত পাই আকৌ পপকৰ্ণ বাছ খালী হৈ আছে। এতিয়া ৰাস্তাতে উঠিব মানুহবোৰ। আমি খাদ্য খাবলৈ পৰা উঠিছোঁ। মাছ আপোনাৰ ভাল নাই ৰতে চব পোহৰ যে হৈছে যে সেইকাৰণে উঠা নাই আৰু। কমলা ন ইয়াত উঠিব নাই চাগে আৰু মানুহ কেইটা কমলা ইমান কম দেখিছো। দুখিনি আছে দেই। এই আমি সাজু হৈছো আৰু এই আমাৰ ৰীণা বিশ্ব। এয়া চিপছ লৈ লো দেই। আমি সৰু সৰু চলিবোৰ আছো নহয়। এয়া চিপছ লেইজ। আমাৰ মিতালীয়ে কথাই পাতি আছে। কোন কোন অহা নাই ফোন কৰিছে। এয়া আমাৰ বস্তু। এয়া আমাৰ চালক, চালকৰ সহযোগী। তামোল ললা নাই? তামোল ঠিক আছে। সহযাত্ৰী সকলে দেই। এই আমাৰ বাইদেউ মামনি মা, ৰীণা মজুমদাৰ। এইবোৰ লাগেজ চাগেজ লোৱা হৈছে। চিপছ লোৱা হৈছে। কমলা, চপনা, ব্লক। এই আমাৰ চালক, গাড়ী চালক, সহযোগীজন। পিকনিকৰ ড্ৰেছ আকৌ আমাৰ লেখিকা সংস্থাৰ দ্বাৰা আয়োজিত বকুল বনচৰাৰ লগতে পিকনিকৰ আয়োজন, বনভোজৰ আয়োজন। ইংলিছত পিকনিক বুলি ওলাই গৈছে আৰু বনভোজৰ আয়োজন। এইসকল আমাৰ লগৰ ইয়াতে গোটেইখিনি আমাৰ গোটৰ হয় লেখিকা সংস্থা। এতিয়া এনেই ভিডিঅ' কৰি কথাবোৰ মইহে তোলা নাই। এই লগতে ৰীতা হাজৰিকা দাস। এয়া আমি পালোহি বনভোজৰ গন্তব্যস্থান আৰু বহুত মানুহে খাই আছে ইয়াত। আজি শনিবাৰ। এইখন গাভৰু দলং বুলি কয়। এই আমাৰ সুবৰ্ণ। বেগটোত কি আছে? কণী, ব্ৰেকফাষ্ট। এই আমাৰ পালোহি। আজিতো ব্লগ এটা বনামেই। কথাবোৰ এতিয়া নিদিওঁ, পাছত দিম। বাকীসকল নামিব পৰাই নাই, নামক। এজনী এজনীকে লাহে লাহে। এই এইটো ঠাণ্ডা ভাল লাগিব তোৰ বতাহতো। কিহৰ ইমান হাঁহি ওল? এক বাছ আহিছো আমি। মইনো কি জনা জানি বাৰু। আমাৰ মনৰ অনুভৱবোৰে হয় ন বাৰু। হেপী নিউ ইয়েৰ মৰমী জানি।
Happy New Year. Oh, breakfast. Only bread. জাজি কলটা হলে ভাল আছিল আকৌ ছবিটা কৰাচোন গুচি যাব এইফালে মই উঠিব পৰা নাই ইমান ধুনীয়া প্ৰকৃতি পৰিৱেশ দেখিছে নাই ভিডিঅ' আমাৰ বকুল বনচৰা আমি আশা কৰোঁ এই দুটা বৰ্ষত আপোনালোকৰ সহায় সহযোগিতা তথা শুভ কামনাৰে আমি অনুষ্ঠানভাগি আগবঢ়াই লৈ যাব পাৰিম আমাৰ আজি প্ৰথম খোজ সেই আপোনালোকক সেৱা ধৰিছোঁ খোপা বান্ধি উৰণিলৈ চাদৰ আচল আগলৈ টানি থাকে আজি জ্যেষ্ঠসকল নাই কাৰণে চোভা এনেকৈ আছে মহ মাৰি বাকী অনুষ্ঠানত চোভাক তেনেকৈ দেখিছোঁ এইফালে চাওক আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ৰীতা হাজৰিকা দাস চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহোঁ বাই বাই ধন্যবাদ নমস্কাৰ